আধুনিক ৰবটৰ মতলব এয়া নহয় যে মাত্ৰ মানুহৰ নিচিনাকৈ চেহেৰা পাতি বা শৰীৰৰ অধিকাৰী হওক ৰবট বহু প্ৰকাৰৰ যেনে মেনুফেকচাৰিং ইণ্ডাষ্ট্ৰীত আপুনি দৰ্শন কৰে তেন্তে দেখিব যে তেনে এছেম্বলি লাইনত ৰবট কাৰৰ মেনুফেকচাৰিং কৰি আছে সেয়া পৃথক প্ৰকাৰৰ ৰবট স্মাৰ্টফোন ইণ্ডাষ্ট্ৰীত গৈ দেখিব যে আপুনি স্মাৰ্টফোন বনোৱা ৰবট পৃথক প্ৰকাৰৰ ইয়াৰ বাদেও হিউমেনইড ৰবটো আছে যেনে সোফিয়াকো নিশ্চয় দেখিছে আপুনি যি নেকি মানুহৰ নিচিনাকৈ দেখাত কথাও ক'ব পাৰে আমাৰ দৰে কিন্তু মতানে মাইকী মই নাজানো বাৰু ইয়াৰ বাদেও মহত্বপূৰ্ণ কথা হ'ল যে আপুনি এক মেচিন ৰবটৰ পৰা কেনেদৰে পৃথক কৰাটো সম্ভৱ নো কেনেকৈ জ্ঞাত কৰিব যে আপুনি এয়া মেচিন নে ৰবট কিয়নো প্ৰত্যেক এক ৰবট মাত্ৰ এক মেচিন মাত্ৰ বিপৰীতে প্ৰত্যেক এক মেচিন ৰবট হ'ব নোৱাৰে কদাপি ফৰ এক্সাম্পল মটৰ জেনেৰেটৰ কাৰ এৰোপ্লেন এক বেহতৰীন মেচিন প্ৰযুক্তিবিদ্যা কিন্তু এয়া ৰবট নহয় কদাপি তেন্তে ৰবট কিদৰে ৰবট মেচিনৰ পৰা পৃথক হ'ব পাৰে ন তাৰোপৰি ৰবট এবং আৰ্টিফিচিয়েল ইণ্টেলিজেন্স আজিকালি এক ইণ্টাৰেষ্টিং হায়াৰ কেৰিয়াৰ বালি ফিল্ড হৈ পৰিছে আপোনাৰ বাবে আৰু মোৰ বাবে কিয়নো আজিকালি ৰবটিক ইউজ বহু ওয়াইডলি ইউজ হৈ আহিছে এগ্ৰিকালচাৰ স্পেচ মিছন মেডিকেল সায়েন্স মেনুফেকচাৰিং এই সকলো ক্ষেত্ৰত ৰবট কাৰ্য কৰিয়ে আছে এক ৰবট বনাবলৈ 4 পৰা 5টা থিংছ প্ৰয়োজন গতিকে আমাৰ ভিডিঅ' আপোনাৰ বাবে বহুত ইণ্টাৰেষ্টিং এবং হেল্পফুল হ'ব জৱনিকা পৰ্যন্ত উপভোগ কৰক আপুনি বুজি উঠিলে যে কিয় ৰবট এদিন মানৱতাক অভাৰটেক কৰি যাব নেকি যদি হয় তেন্তে এয়া মানৱতাৰ বাবে ভয়ংকৰ হৈ নপৰিবনে আপুনি জানেনে এই পৰ্যন্ত বিশ্বৰ সবাতকৈ বৃহৎ ৰবট কোনটো হয় যিটো মই বাৰু নাজানো কোনে নিৰ্মাণ কৰি উলিয়াইছে সকলোৰে মতামত পৃথক ধৰণৰ কিন্তু সবাতকৈ বৃহৎতৰীণ ৰবট হ'ল মোৰ মতে মানুহ নিজেই আনফালে এক মেচিনৱালা ৰবট যি নেকি মাত্ৰ অল্প পাৰ্থক্য আছে যে মেচিনৱালা ৰবট মানুহ বোলা ৰবটে বনাবলৈ সক্ষম তেন্তে প্ৰথমে আমি চাই লওঁ যে ৰবট আমি কাক আখ্যা দিম কোনটো মেচিনক আমি ৰবট বুলি কম আপুনি আমাৰ ভাৰতবৰ্ষত চন্দ্ৰয়ান 3 মিছন নাম নিশ্চয় শুনিছে বা দেখিছিল চন্দ্ৰয়ান 3 যিবিলাক স্পেচক্ৰাফ্ট সংলগ্ন কৰা আছিল এয়া অসাধাৰণ ইণ্টেলিজেন্ট সিস্টেম আছিল যেতিয়া চন্দ্ৰয়ান 3 মুনত লেণ্ডিং ফ্ৰেছ কৰিবলৈ ধৰিছিল যেতিয়া চন্দ্ৰয়ান মুনত লেণ্ড কৰিছিল সেই সময়ত সেই চন্দ্ৰয়ান 3 সংলগ্নিত কম্পিউটাৰ সিস্টেমত উচিত স্থান যাক কোৱা হয় শিৱ শক্তি পইণ্ট সিলেক্টেড কৰি ৰ'ভাৰ সাকসেসফুলি মুনত লেণ্ড কৰাত সক্ষম হৈছিল হৰ্ব ডিসিশন প্ৰগ্ৰামিং কৰা মতে কম্পিউটাৰ স্বয়ং ডিসাইড কৰিছিল যেনে কেতিয়া থ্ৰাষ্টাৰ অন কৰা হ'ব কেনেদৰে স্পেচক্ৰাফ্টৰ স্পীড ডাউন কৰা হ'ব আৰু কোনটো জেগাত ৰ'ভাৰ লেণ্ড কৰোৱা হ'ব ইত্যাদি ইত্যাদি মিছন একদমসে সাকসেসফুল আছিল কিয়নো এক ৱেল সফিষ্টিকেটেড কম্পিউটাৰ সিস্টেম ভাবি স্বয়ং সঞ্চালিত ডিসিশন লৈ লেণ্ড কৰিছিল চন্দ্ৰয়ান 3 তাকো মুন সাৰফেসত আপুনি জানে সিচুৱেশ্যন চাই মেলি গতিকে এয়া এক শানদাৰ ৰবট আছিল যি নেকি ভাবিবও পাৰে ডিসিশনো স্বয়ং ল'ব পাৰে তাৰ উপৰি কিদৰে কাৰ্য কৰিব পাৰে স্বয়ং ডিসাইড কৰিব পৰা ক্ষমতাৰে সম্পন্ন একচুৱেলি চন্দ্ৰয়ান আপুনি জানে এক মেচিন হলেও একৰ্ডিং প্ৰিচিজন ডিসিশন পাৱাৰ দ্বাৰা ক্ষমতাধাৰী আমি নিসন্দেহে ক'ব পাৰোঁ যে এয়া এক ৱেল ইকুইপড ৰবটেই আছিল তো বিপৰীতে এয়া এক চাইলক ইণ্ডাকশ্যন মটৰ ছুইচ অন কৰি দিয়ক আৰম্ভ হৈ গ'ল কিন্তু যদিহে কাৰোবাৰ ইয়াত হাত বা ভৰি ফচি যায় কিন্তু এই মেচিনে একো ফৰক বুজাত সক্ষম নহ'ব ঘূৰিয়েই থাকিব আপুনি সুইচ বন্ধ কৰিলেহে বন্ধ হৈ পৰিব তেন্তে এয়া মাত্ৰ এক শুদ্ধ মেচিনহে আছিল গতিকে কোনো যদি ৰবট ডিসিশন কোনে লয় তাত এক বহুত ইন্টেলিজেন্ট সফটওয়্যাৰ যাক বহুত ধেৰ সাৰে ইঞ্জিনিয়াৰ্ছ তৈয়াৰ কৰি উলিয়ায় যেনে আপুনি গুগল এছিষ্টেণ্ট বহু ভালদৰে ট্ৰাই নিশ্চয় কৰিছে কি সাৰ্চ বা নহোধো আমি গুগল এছিষ্টেণ্টক ন কিন্তু আপুনি গুগল এছিষ্টেণ্টৰ ৰিপ্লাই কৰা তৰকিব তাক দেখি আপুনি ভাবিব বোলে আৰে ইয়াৰ ইয়াত কৰবাত মানুহ বহি আছে নেকি যি নেকি আমাৰ দৰে ভাবি শুনি ৰিপ্লাই কৰি আছে আমাক কিয়নো কেতিয়াবা আমি গুগল এছিষ্টেণ্টক এনে প্ৰশ্ন সুধি পেলাওঁ যে ইমান ইণ্টেলিজেন্সি ভাবে উত্তৰ দিয়ে যে যিভাৱে আমি গুগল এছিষ্টেণ্টৰ পৰা জানিব বিচাৰিছিলোঁ তেনেদৰে ৰিপ্লাই নিদিয়ে ঘূৰাই পকাই ভালদৰে উত্তৰ দিয়ে এয়াতো হ'ল আৰ্টিফিচিয়েল ইণ্টেলিজেন্স ন যাক আমি কম্পিউটাৰৰ মস্তিষ্ক বুলি কওঁ ইয়াৰ নেপথ্যত এক সফটওয়্যাৰ কাৰ্য কৰে যি নেকি এক বেহতৰীন মাধ্যমেৰে কাৰ্য এক্সিকিউট কৰি থাকে এতিয়া গুগলে এই এছিষ্টেণ্ট ভালি সফটওয়্যাৰ কিমান পাৰমিশন দি ৰাখিছে যে কি ধৰণে উত্তৰ দিব লাগে এয়া সকলো স্বয়ং সংচালিত সফটওয়্যাৰে ডিসাইড কৰিব এইটো সফটওয়্যাৰক কিমান পাৰমিশন দি ৰখা হৈছে গুগলৰ দ্বাৰা উত্তৰ কি ধৰণে দিব এয়া সকলো স্বয়ংভাৱে সঞ্চালিত সফটওয়্যাৰে ডিসাইড কৰে গুগল এক প্ৰকাৰে পাৰমিশন দি ৰখা হৈছে কিমান মাত্ৰাত কথা ক'ব আৰু কি ক'ব পাৰিব যেনে আমাৰ মানৱৰ প্ৰগ্ৰামিং কি ধৰণৰ হয় যেতিয়া এক নৱজাতক জন্মগ্ৰহণ কৰে আমি শিকাওঁ কি কোৱা উচিত কি কোৱা অনুচিত ন কি বস্তুৰ কি নাম এনেধৰণে আমি শিশুক প্ৰগ্ৰামিং কৰি থাকোঁ ঠিক তেনেদৰে কম্পিউটাৰ নিজৰ প্ৰগ্ৰামিং এনেদৰে কৰি থাকে যাক আমি সফটওয়্যাৰ বুলি কওঁ
যদিহে অধিক উত্তম প্ৰকাৰৰ ইণ্টেলিজেন্স আমি আৰ্টিফিচিয়েল ইণ্টেলিজেন্স বুলি কওঁ যি নেকি মেচিন হোৱাৰ সত্ত্বেও আমাৰ দৰে ভাবিব পাৰে এবং স্বয়ং ডিচিশ্যন ল'ব পৰাটো সক্ষম এই ছফ্টৱেৰ বহু ধৰণৰ IT এবং কম্পিউটাৰ ইঞ্জিনিয়াৰ্ছ নিৰ্মাণ কৰে মিলিজুলি যাক এক প্ৰগ্ৰামিং লেংগুৱেজত লিপিবদ্ধ কৰি ৰখা হয় যাক কোৱা হয় বাইনাৰী লেংগুৱেজ লাইক জাভা গতিকে গুগল এছিষ্টেণ্ট প্ৰত্যেক আমাৰ ফোনত বহি থকা নাইতো আমাৰ ফোন ভাবি ভাবি ৰিপ্লাই কৰা নাই কিয়া গতিকে গুগল এছিষ্টেণ্ট কৰবাততো আছে অস্তিত্বত আমাৰ ফোনৰ দ্বাৰা মাত্ৰ ক'ব পৰা ক্ষমতাধাৰী গতিকে এই ছফ্টৱেৰ এক বডিৰ প্ৰয়োজন যাৰ মাধ্যমেৰে কথা ক'ব পাৰিব যাৰ থ্ৰু একশ্যন পাৰফৰ্ম কৰিব পাৰে ৰান কৰিব পাৰে গতিকে আমাৰ কম্পিউটাৰ থাকে যেনে মনুষ্য শৰীৰ আছে ঠিক তেনেদৰে এই ছফ্টৱেৰৰ বাবে এক কম্পিউটাৰ এক বডি মাত্ৰ যাক ইউজ কৰি লয় কম্পিউটাৰ নিজ জ্ঞান লিমিটেড কিন্তু কম্পিউটাৰ যি ছফ্টৱেৰ চলি থাকে সকলো বুজি লয় কাক কি কোৱা হ'ব কেনেদৰে কোৱা হ'ব সকলো ছফ্টৱেৰে ডিচাইড কৰে কিন্তু ভাবিবলৈ মস্তিষ্কৰ প্ৰয়োজন ন মানুহৰ দৰে গতিকে কম্পিউটাৰত প্ৰচেছৰ থাকে যি নেকি প্ৰচেছ এক্সিকিউট কৰি থাকে যিজনে এই ছফ্টৱেৰ ইনপুট কৰে এই ছফ্টৱেৰ নিজৰ ইনষ্ট্ৰাকশ্যনৰ মতে প্ৰচেছৰৰ পৰা প্ৰচেছ এক্সিকিউট কৰোৱাই থাকে এতিয়া চাওক ছফ্টৱেৰ আৰু প্ৰচেছ উভয়ে পৰস্পৰে কাৰ্য কৰে গতিকে উভয় এক মস্তিষ্কৰ অংশ হয় মাত্ৰ এফালে ছফ্টৱেৰত কোনো ধৰণৰ প্ৰগ্ৰামিং লেংগুৱেজত টাইপ কৰি ইয়াৰ পশ্চাত কম্পিউটাৰত ৰান কৰোৱা হয় তাৰ পশ্চাত তাৰ বিহেভিয়াৰ লক্ষ্য কৰি থকা হয় আমি যি ছফ্টৱেৰ বনালোঁ সেয়া আমাৰ মতে কাৰ্য কৰিছেনে নাই ইয়াৰ মডিফিকেশ্যন স্কেল প্ৰয়োজন যেনে গুগল এনেদৰে ছফ্টৱেৰ যি নেকি বেহতৰীন ধৰণে কাৰ্য কৰি থাকে গুগল এছিষ্টেণ্ট মাত্ৰ শ্ৰৱণ কৰিব পাৰে আৰু ৰিপ্লাই দিয়াত সক্ষম কিন্তু বেচেৰা চাব নোৱাৰে অন্ধ তেন্তে গুগল এছিষ্টেণ্ট মাত্ৰ এক প্ৰগ্ৰাম হয় আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ দ্বাৰা যাক আমি ছফ্টৱেৰ বুলি কওঁ কিন্তু ৰবটক দৰকাৰ হ'ব চাব পাৰে শুনিব পাৰে ফিল কৰিব পাৰে ৰবটত গতিকে সেন্সৰ লগোৱা থাকে আমাৰ হিউমেন বডি সৈতে কম্পেয়াৰ কৰোঁ তেন্তে আমাৰ চকুৱে চাব পাৰে শ্ৰৱণ কৰিব পাৰে আমাৰ স্কিন যিকোনো পদাৰ্থ সেন্স কৰিব পাৰে আমাৰ মস্তিষ্ক যিকোনো পদাৰ্থক চাই বুজিব পাৰে দূৰত্ব আন্দাজা লগাব পাৰে এনেধৰণে আমাৰ শৰীৰত বহুবোৰ সেন্সৰ থাকে ঠিক তেনেধৰণে ৰবটক বহু ধৰণৰ সেন্সৰ প্ৰয়োজন হ'ব চাবলৈ কেমেৰা শুনিবলৈ মাইক্ৰফোন ক'বলৈ স্পিকাৰ্ছ দূৰত্ব নিৰ্ধাৰণ কৰিবলৈ বুজিবলৈ বহু ধৰণৰ ভিন্ন ভিন্ন সেন্সৰ সংলগ্ন কৰা থাকে এই সেন্সৰৰ পৰা ডাটা সংগ্ৰহ কৰি প্ৰচেছ কৰি ছফ্টৱেৰৰ হিচাপৰ মতে ডিচিশ্যন লয় আৰু কাৰ্য এক্সিকিউট কৰি থাকে চলো আমাৰ ৰবট শুনিব পাৰে দেখিব পাৰে সেন্স কৰিব পাৰে ন কিন্তু মানুহৰ দৰে আহযা কৰিবলৈ বন মজুদ আছে আমাৰ শৰীৰত আৰু বন মাছলৰ দ্বাৰা ছাপোৰ্ট প্ৰাপ্ত গতিকে ৰবট খোজ কাঢ়িবলৈ দৰকাৰ হ'ব মটৰছ পিষ্টনছ হুইলছ গিয়াৰ যাৰ দ্বাৰা ৰবট মুভমেণ্ট কৰাত সক্ষম হৈ পৰিব লাষ্ট এণ্ড ফাইনেল থিংছ হ'ব পাৱাৰ চ'ৰ্চেছ গতিকে আপুনি ভাবক আমি মনুষ্যৰ শৰীৰত পাৱাৰ চ'ৰ্চেছ কি হ'ব পাৰে বাৰু যদিহে আপুনি আহাৰ বা খাদ্য ৰিপ্লাই কৰে কমেণ্ট বক্সত তেন্তে কৈ দিওঁ মই যে আপুনি এবাৰ ভালদৰে ভাবি চাই লওক কিয়নো যেতিয়া হেল্ডি পাৰ্চন ডেথ হৈ পৰে তেন্তে তেওঁ কি ভোকত মৰিল নেকি নহয় তেওঁৰ এনাৰ্জি ভৰপূৰ আছিল শৰীৰত তথাপিও পাৰ্চন ডেথ হৈ পৰিল কিয় উত্তৰ তেন্তে ভাবি চিন্তি দিয়ক কমেণ্ট বক্সত আমাৰ হিউমেন পাৱাৰ চ'ৰ্চেছ কি হ'ব পাৰে বাৰু বেক টু দি পইণ্ট গতিকে এনে পাৱাৰ ৰবট প্ৰাপ্ত কৰে বেটাৰী এয়াৰ আৰু ৱাটাৰৰ পৰা এনেদৰে আপুনি নাভাবিব যে এয়াৰ ইউজ কৰি ৰবট ব্ৰিথ কৰিব পানী খাব ৰবট এক মেকানিকেল ডিভাইচ হয় কুল ৰাখিবলৈ পানী এবং বায়ু বহু প্ৰয়োজন এয়া এক প্ৰকাৰৰ পাৱাৰ চ'ৰ্চেছ ৰবটৰ বাবে এনেদৰে এক ছফ্টৱেৰ ঢেৰ সাৰা মেকানিকেল পাৰ্টছ যেনেদৰে মটৰ গিয়াৰ ঢেৰ সাৰা সেন্সৰ মিলিত হৈ এক ৰবট কমপ্লিট হৈ পৰে কিন্তু পৰস্পৰৰ সৈতে সিংক্ৰনাইজ হোৱা অতি দৰকাৰ ভিন্ন নহ'লে এক ৰবট পাৰফৰ্ম কৰাত অসমৰ্থতা হৈ পৰিব গতিকে ইয়াক ছফ্টৱেৰ ইঞ্জিনিয়াৰ ছফ্টৱেৰ ডিজাইন কৰে মেকানিকেল ইঞ্জিনিয়াৰ বডি তৈয়াৰ কৰে ইলেক্ট্ৰনিক ইঞ্জিনিয়াৰ সকলো ডিজাইনিঙৰ কাৰ্য কৰে বা সম্ভালে গতিকে ইঞ্জিনিয়াৰ্ছৰ এক টিম নেপথ্যত কাৰ্য কৰি থাকে ৰবট তৈয়াৰ কৰে যদিহে আপুনি ভাবিছে কিয় এক ৰবট মানৱ জাতিক অভাৰটেক কৰি ভৱিষ্যতে হৰবা হৈ পৰিব নেকি আমাৰ ওপৰত আমি ৰবটৰ গোলাম হৈ পৰিম নেকি ভৱিষ্যতে উত্তৰ হ'ল যে সাইণ্টিষ্ট ইমান বুৰ্বক নহয় যে ইমান পাৰমিশ্যন প্ৰদান কৰিব ৰবটক যে আমাক অভাৰটেক কৰি যাব ৰবট যিকোনো কাৰ্য বঢ়িয়াকৈ পাৰফৰ্ম কৰাত সক্ষম ইয়াত কোনো ডাউট নাই এৰৰ্ছৰ চান্সেছ বহুত কম থাকে কিন্তু এক লিমিটত কাৰ্য এক্সিকিউট কৰিব পাৰে যিমান সীমাবদ্ধতাত পাৰমিশ্যন দিয়া হয় তাতো ঠিক না সি ভাবিব পাৰে বা না সি বুজিব পাৰে আগন্তুক বৰ্ষবোৰ আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ ৰবটিক্স হ'ব যদিহে ৰবট আপুনি নিৰ্মাণ কৰিবলৈ বা উলিয়াৰ কথা ভাবিছে তেন্তে DIY প্ৰজেক্ট বনাব পাৰে আপুনি এক্সেসৰিজ অতি সহজতে ফ্লিপকাৰ্ট বা এমাজনত পাই যাব আপুনি কিন্তু তাৰ পূৰ্বে শিকিব লাগিব আপুনি কিয়নো ৰবট বনোৱাটো ইমান ইজি কাৰ্য নহয় ৰবট এক কমপ্লেক্স মেচিন আশা কৰোঁ আমাৰ ভিডিঅ'ৰ পৰা আপুনি বহুখিনি জ্ঞান অৰ্জন কৰিবলৈ সক্ষম হৈছে আমাৰ ভিডিঅ' লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব কথাবি এতিয়াই কৰি লওক চেনেল যদি ছাবস্ক্ৰাইব কৰা নাই কৰি লওক থ্যাংকছ ফৰ ৱাচিং